বহুত দিনীয়া এটা ডিমাণ্ড ইতিমধ্যে পূৰণ হ'বলৈ গৈ আছে আৰু ময়ো 10 বছৰ ইয়াত সাংসদ আছিলোঁ ডিব্ৰুগড়ত আৰু আমি পাৰ্লিয়ামেণ্টত কেইবাবাৰ এই বিষয়টো উত্থাপন কৰিছিলোঁ আৰু আজি সম্ভৱ হৈ উঠিলে তাৰ কাৰণে মই বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোক জানে যে অসম চৰকাৰৰ 40% শ্বেয়াৰ্ছ থকাৰ কাৰণে আজি সম্ভৱ হৈছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় আপোনালোক জানে যে 12 লাখ মেট্ৰিক টনৰ এখন এৰিয়া কাৰখানা হ'ব আৰু আমি যথেষ্ট সুখী যে বহুত দিনীয়া ডিমাণ্ডটো পূৰণ হ'বলৈ গৈ আছে কালি জনামতে প্ৰায় 11:30-12 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব নামৰূপলৈ আৰু ভূমি পূজন হ'ব আৰু ৰাজ্যৰ উদ্দেশ্যে তেওঁ বক্তব্য ৰাখিব আৰু আমিও থাকিম তাত এইটো এটা আমাৰ অসমৰ কাৰণে গৌৰৱৰ বিষয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ভ্ৰমণে আচলতে দলটোকো যথেষ্ট শক্তিশালী কৰিব নিশ্চয় আমাৰ দলটো এনেই শক্তিশালীয়েই অসমত আপোনালোক কৈছোঁ যে শক্তিশালী আৰু এই অসমত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ কাম কৰিছে অসমৰ কাৰণে আৰু তাৰ পৰা সকলো জাতি জনগোষ্ঠীৰ আমি সমৰ্থন পাইছোঁ আৰু আমাৰ দলটো যথেষ্ট শক্তিশালী কাৰণ আপোনালোক জানে যে চাহ বাগিচাৰ মানুহ কেতিয়াও ভবা নাছিলে যে যিটো ঘৰত তেওঁলোকে কোৱাৰ্টাৰ থাকে সেই ভেটিটো কেতিয়াও পাব এনেধৰণৰো সিদ্ধান্ত ইতিমধ্যে হৈছে কাৰণ মোৰ পৰিয়াল এতিয়াও চাহ বাগিচাত আছে বৰাত চাহ বাগিচাত মোৰ মাই ইয়াতে থাকেই তেওঁলোক মোক সুধিছে যে এইটো সঁচা নেকি মই কৈছোঁ এইটো সঁচা মই কৈছোঁ আৰু কওঁতে তেওঁলোক বিশ্বাস কৰিছে তেওঁলোক ভাবিছে টাটা কোম্পানী বাগান হয় বৰাত চাহ বাগিচা তাত আমি থাকোঁ সেই কোৱাৰ্টাৰ মাটিটো আমি পাম নেকি এনেধৰণৰ কাম এই চৰকাৰ দিনত হৈছে সেইকাৰণে যথেষ্ট শক্তিশালী আমাৰ সংগঠন অসমত 100% চৰকাৰ হ'বই 26ত তাৰ উপৰি বহুত কাম ইতিমধ্যে কৰা হৈছে অসমৰ কাৰণে এইটো নিশ্চয় আমাৰ নামৰূপ সাৰ কাৰখানাটো অহাকালি ভূমি পূজন হ'ব আপোনালোক নিশ্চয় জানে 12 লাখ মেট্ৰিক টনৰ এইটো প্ৰজেক্ট আৰু লগত 10,000 কোটি টকা খৰচ হ'ব এইটো ডাঙৰ এটা কাম ইতিমধ্যে হৈছে আমি যথেষ্ট সুখী আচলতে চাওক আমাৰ নামৰূপ সাৰ কাৰখানাৰ এটা নামৰূপৰ কাৰণে আৰু লগতে অসমৰ কাৰণে এটা আমি ৰূপৰেখা বা আমাৰ আয়ুস ৰেখা বুলি আমি চবেই সকলোৱে আজি ইমান দিনে জ্ঞাত আৰু আমি সকলোৱে চবেই গম পাই আহিছিলোঁ নামৰূপৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ পিনে নামৰূপে এটা ঐতিহ্যমণ্ডিত হিচাপে এটা গৌৰৱান্বিত এটা অধ্যায় কাৰণ আমি ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আমি সাৰ উদ্যোগ আমাৰ অসমৰ নামৰূপত আছিলে আমি নামৰূপক সাৰ কাৰখানা হিচাপে নামৰূপখনক জনাজাত আছিলে এতিয়া কথা হ'ল নামৰূপৰ এই 3 নম্বৰ গোট যিটো আজি চলি আছিলে এইটো ইতিমধ্যে আপোনাৰ 35 বছৰ উকলি আজি আমি কাম কৰি আছোঁ আচলতে এটা কেমিকেল ফাৰ্টিলাইজাৰ 15 বছৰৰ আচলতে সময়সীমা থাকে বা এটা আয়ুস ৰেখা থাকে তাৰ উপৰি আমি 35 বছৰ পাৰ কৰিলোঁ 2006 চনৰ পৰা এটা আন্দোলন চলি আছিলে তাৰ আগৰ পৰা এটা আন্দোলন চলি আছিলে যে আমি আমাৰ 3 নম্বৰ গোটটো যিহেতু এতিয়া এটা সময়সীমা পাৰ হৈ আহিছে আয়ুস ৰেখা পাৰ হৈ আহিছে আমাক এটা নতুন উদ্যোগ নামৰূপৰ 4ৰ্থ গোট লাগে বুলি আমি এটা দাবী কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰক জনাই আহিছিলোঁ সেই সময়ত 2006 চনতে ৰামবিলাস পাছৱান কেন্দ্ৰীয় মন্ত্ৰী আহি পিনে ইয়াত আধাৰশিলা স্থাপন কৰিছিলে কিন্তু তাৰ কোনো ধৰণৰ ফলপূৰ্বক আমি ইতিবাচক কোনো তেনেকুৱা সিদ্ধান্ত আমি নাপালোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছ চৰকাৰে আমাৰ লগত লৰা ধেমালি কৰিলে হেতালি খেলিলে বহুত ধৰণৰ লালিপপ খোৱালে কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ যিখন চৰকাৰ আহিলে এইখন চৰকাৰে আচলতে প্ৰথম দিনাখনৰ পৰা আমাক এটা আশাৰ ৰেঙনি বতৰা আমাক দিছিলে যে নামৰূপলৈ এটা আশাৰ বতৰা আহিব আৰু আপোনালোকে প্ৰতিশ্ৰুতি আপোনালোকক এটা দিব বিচাৰোঁ বুলি তেখেতে আমাক পোনপ্ৰথমে আমি যেতিয়া তেখেত বিত্তমন্ত্ৰী আছিলে তেখেতৰ লগত যোগাযোগ কৰোঁতে আমাৰ মাননীয় বিধায়ক সেই সময়ত বিধায়ক নাছিলে তেখেতে আমাক লগ কৰাইছিলে তেতিয়া তেখেতে আমাক কৈছিলে যে নামৰূপলৈ এটা আশাৰ বতৰা আহিব আৰু এই বিষয়টোক লৈ মই কেন্দ্ৰীয় চৰকাৰৰ লগত পুংখানুপুংখভাৱে যোগাযোগ কৰিম আৰু নতুন উদ্যোগ ইয়াত গঠন কৰাত মই সম্পূৰ্ণ সহযোগিতা কৰিম বুলি কৈ সেইদিন আৰু আজিৰ দিন 2019 চন আৰু আজি 2025 চনৰ শেষ পৰ্যায়ত যোৱা বছৰ আমি 2024 চনৰ 20 ডিচেম্বৰ আজিৰ দিনটোতে আমি কেন্দ্ৰীয় সাৰ মন্ত্ৰী আমাৰ জে পি নাড্ডা ডাঙৰীয়াক দেখা কৰিছিলোঁ আৰু তেখেতে সেই সময়তে আমাক কৈ পঠাইছিলে যে আপোনালোকৰ নামৰূপলৈ এটা ভাল খবৰ যাব আৰু আজি এবছৰ লগে লগে 12 মাহৰ শেষ হওঁতেই আজি 21 তাৰিখৰ দিনটোত কাইলৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত পদাৰ্পণ কৰিব আমাৰ নতুন সাৰ কাৰখানাৰ কাৰণে তেওঁ আহি পিনে ইয়াত আধাৰশিলা স্থাপন কৰিব আমি লগতে আৰু এটা আশংকাত ভুগিছিলোঁ যে আচলতে এই নতুন সাৰ উদ্যোগটো যে হ'ব বহুতো বুবু বাবা চলিছিলে বহুত বাতৰি ওলাইছিলে যে ইয়াত বাহিৰৰ পৰা মানুহ এখিনি আনি পিনে ইয়াত সংস্থাপন দিয়া হ'ব ইয়াত হিন্দুস্তান উৰ্বশক ৰাসায়ন লিমিটেড হাৰলে ইয়াত পাৰ্টিচিপেট কৰিছে বা আমাৰ
অইল ইণ্ডিয়া পাৰ্টিচিপেট কৰিছে বা আমাৰ হেৰি NFL পাৰ্টিচিপেট কৰিছে, সকলোৰে এমপ্লয়ী আনি পিনে ইয়াত মানে সংস্থাপন দিব, তাক লৈ এটা শংকাত ভুগিছিলোঁ আচলতে আমাৰ যিখিনি কৰ্মচাৰী ইয়াত কাম কৰি আছিলোঁ। কাৰণ যিহেতু আমাৰ উদ্যোগটো ইতিমধ্যে সময়সীমা পাৰ হ'ল আৰু নতুন উদ্যোগটো হোৱাৰ লগে লগে মানুহখিনিক নিয়াক লৈ আমি এটা চিন্তাত ভুগিছিলোঁ। কিন্তু এতিয়া কালি যিহেতু MD মহাশয়, যিজন আমাৰ নতুন আমাৰ AVFCCLৰ যিজন নতুন MD শিৱপ্ৰসাদ মহন্তি, তেখেতে এটা প্ৰেছ বিবৃতিৰ যোগেদি তেখেতে স্পষ্টভাৱে এটা কথা দাঙি ধৰিলে যে নামৰূপত যিটো AVFCCL নতুন উদ্যোগ গঠন হ'বলৈ লৈছে, এই উদ্যোগটোত এই যিসকল শ্ৰমিকে আজি নামৰূপৰ তৃতীয় গোটটোত কাম কৰি আছে তেওঁলোকক তালৈ স্থানান্তৰ কৰা হ'ব। এই বতৰাটো আমাৰ কাৰণে এটা আশাৰ ৰেঙনি আৰু আমি বহুত উৎফুল্লিত আৰু সঁচাকৈ আমি ভাল পাইছোঁ আৰু নথৈ আনন্দিত। কাৰণ নামৰূপৰ নিচিনা এটা ভিতৰুৱা জেগাত, এটা ৰিম'ট জেগাত আজি এটা ইমান ডাঙৰ এটা উদ্যোগ 12,000 মেট্ৰিক টনৰ এটা প্ৰকল্প স্থাপন হ'বলৈ লৈছে। আমি পোনপ্ৰথমে আমাৰ নামৰূপৰ আমাৰ নাহৰকটীয়া সমষ্টিৰ স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতৰ যি নিৰবিচ্ছিন্নভাৱে তেখেতে যি লাগি আছিলে, আজি সেই তাৰ প্ৰয়াসৰ ফলত আমি আজি এই উদ্যোগটো পাবলৈ মানে সক্ষম হৈছোঁ। লগতে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কালিলৈ আহিবলগীয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আমাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন জনাই তেখেতক স্বাগতম জনাইছোঁ।